চুনা হুতি বোৱালা মিৰিৰে দেখৰে কীৰ্তি ৰাখিলা মোৰ মনৰ ৰংঘৰৰ বাকৰি তুদুলি মুদুলি তোকে দেখি মন মোৰ কৰে আমি এই সুযোগতে মানৱতা জাতীয় বিদ্যালয়ৰ ১৮ সংখ্যক আৰ্থিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুত কৰা এই প্ৰতিজ্ঞাপন অনুষ্ঠান কৰা আগমুহূৰ্তত আমি ছাৰক আৰু তেখেতক পঞ্চী প্ৰদান কৰোঁ। জনপ্ৰিয়তা থাকিবৰ কাৰণে এই ৰাস্তাৰে আগবাঢ়িছে সকলোৱে হাত চাপে উৰুলি বিচাৰিছে। আজি এই অনুভৱ প্ৰকাশ কৰিবলৈ চাওঁতে প্ৰথম চিনেমাৰ সুন্দৰ ছবি যোগ দিৱসৰ ৰেখামণি শইকীয়া সম্পাদকীয়ত আছে কৃতিকা দত্ত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখিছে নয়ন গগৈ তুমি জানানে নিহাৰঞ্জন দাসৰা গণৰাজ্য দিৱসৰ অৰ্পিতা দত্ত অৰ্পিতা বৰা নতুন পোহৰ অৰ্চনা বৰা মহৎ লোকবাণী নয়ন গগৈ তুষাৰ গগৈ এটা সুন্দৰ ছবি কুটিৰ শিল্পৰ বিষয়ে লিখিছে পঞ্চী বৰা আৰু এটা সুন্দৰ ছবি লিখিছে দীপজ্যোতি বৰা দ্বিতীয় শ্ৰেণী কুইজ লিখিছে বিশ্বজিৎ বৰা আৰু চুকাফা সম্পৰ্কত লিখিছে তুষাৰ গগৈ আৰু শৰৎ আৰু শেৱালী মিতালী বৰা শিক্ষয়িত্ৰী আৰু মই সম্পাদনা সমিতিত থকা বিষয়ববীয়াসকলৰ মই নাম আপোনালোকক ঘোষণা কৰিছোঁ। প্ৰাচী পত্ৰিকা নতুন পোহৰ মুখ্য উপদেষ্টা জুনু দত্ত বিচাৰিছোঁ আমি হাতে লিখা আলোচনীখনৰ লগত জড়িত সকলো ছাত্ৰ ছাত্ৰীক আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ। আলোচনীখন শুভ উন্মোচন কৰিব যোৰহাটৰ এজন বিশিষ্ট সামাজিক ব্যক্তি নিউজ নাও চেনেলৰ স্বত্বাধিকাৰ উৎপল দাস ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত তেখেত উপস্থিত হৈছেহি। আমি কমল ছাৰক তেখেতক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আজি এই শুভ ক্ষণত আমি তেখেতক আমাৰ এই মঞ্চত পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু ছাৰক আমি এখনি গামোচাৰে সন্মান জনাবৰ কাৰণে মই কমল ছাৰক অনুৰোধ জনাইছোঁ। মানৱতা জাতীয় বিদ্যালয়ে ১৮ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ
লগত সংগতি ৰাখি এই হাতে লিখা আলোচনীখনি আমি অনুষ্ঠানৰ মুহূৰ্তত আমি তেখেতক এখন আদৰণি সমিতিৰ হৈ আমি তেখেতক এখন গামোচা অৰ্পণ কৰিছোঁ। এয়া আমি আপোনালোকক জানি সুখী হ'ব যে আমি 2023 চনত হাতে লিখা আলোচনী প্ৰভাত এইখন আমাৰ ইয়াৰ পৰা আমাৰ প্ৰকাশ পাইছে। আৰু দ্বিতীয়খন হৈছে হাতে লিখা আলোচনী অংকুৰণ। আৰু যোৱা বছৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই স্মৃতিগ্ৰন্থ আমাৰ মালপথাৰ জাতীয় বিদ্যালয়ত আমি প্ৰকাশ কৰিছোঁ। আৰু আজি আপোনালোকৰ আগত এই হাতে লিখা আলোচনী আমি আৰু এখন আপোনালোকৰ আগত আমি আগবঢ়াই দিব সক্ষম হৈছোঁ। এই শুভক্ষণত আমি এই কাৰ্যভাগ কৰিবৰ কাৰণে আমি দাস ডাঙৰীয়াক এগছি বন্তি প্ৰজ্বলন কৰি আমি তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমি দাস ডাঙৰীয়াক আমাৰ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ এই শুভক্ষণত তেখেতৰ নিজৰ মত প্ৰকাশ কৰিবৰ বাবে। জয়জয়তে আজি মালপথাৰ জাতীয় বিদ্যালয়ত 18তম প্ৰতিষ্ঠা দিৱসৰ এই পবিত্ৰক্ষণত উপস্থিত শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিগণ তথা মালপথাৰ জাতীয় বিদ্যালয়ৰ পৰিয়ালৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী তথা প্ৰতিজন কৰ্মী ছাত্ৰ ছাত্ৰীকে মুখ্য কৰি মোৰ শ্ৰদ্ধাৰ বিশ্ববিদ্যালয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া মালপথাৰ জাতীয় বিদ্যালয়ে কেৱল এখন শিক্ষা প্ৰতিষ্ঠান হৈ থকা নাই, এখন যোৰহাটৰ সকলোৱে পৰিচিত এটি অনুষ্ঠানলৈ পৰিণত হৈছে। আগলৈও এই অনুষ্ঠানটিয়ে সমাজৰ বিভিন্ন কৰ্মৰ লগত জড়িত হৈ আগুৱাই যাব বুলি আমি আশা ৰাখিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এই বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকে সমাজত নিজৰ নাম অক্ষুণ্ণ ৰাখি একজন ভাল নাগৰিক হৈ আমাৰ সমাজৰ বাবে কাম কৰি যাবলৈ তেওঁলোকক ভগৱানে শক্তি প্ৰদান কৰক। এয়ে মই ভগৱানৰ ওচৰত পুনৰ আজি এই পবিত্ৰ ক্ষণত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। সকলোৱে এটা হাত চাপাই উৰুলি বিচাৰিছোঁ। এই প্ৰভাত হাতে লিখা আলোচনী দ্বিতীয় সংখ্যাৰ 2024 বৰ্ষৰ এই মালপথাৰ জাতীয় বিদ্যালয়ৰ 18 সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আজি সুবৰ্ণ মোচনৰ মুহূৰ্তত আমাৰ উৎপল দাস ডাঙৰীয়া। প্ৰভাত সঁচাকৈ খুব সুন্দৰ হৈছে নামটো প্ৰভাত হাতে লিখা আলোচনী দ্বিতীয় সংখ্যা 2024 মালপথাৰ জাতীয় বিদ্যালয় যোৰহাট। হাতে লিখা পুথিখনৰ সম্পাদকদ্বয় হৈছে মিতালী বৰা, শিল্পী শিক্ষা দত্ত, সহ শিক্ষয়িত্ৰী মালপথাৰ জাতীয় বিদ্যালয়। ইয়াৰ প্ৰথম পেজটোতে উৎসৰ্গা কৰিছে, মই অকণমান পঢ়ি দিছোঁ। যিসকল বৰেণ্য ব্যক্তিৰ অপ্ৰাণ প্ৰচেষ্টাত মালপথাৰ জাতীয় বিদ্যালয়ে
প্ৰতিষ্ঠা লাভ কৰিলে সেইসকলৰ পদকমলত দ্বিতীয় সংখ্যা প্ৰভাত যোগাৰ কৰিলোঁ সম্পাদনা সমিতি। গতিকে খুব সুন্দৰ এখন হাতে লিখা পুথি আমি পাইছোঁ আৰু আমি আশা ৰাখিছোঁ প্ৰতি বছৰে এই পুথিখন যেন প্ৰকাশ পায় তাৰে আমি কামনা কৰিছোঁ। হৈছে মুখ্য উপদেষ্টা ত্ৰিশূল শইকীয়া, সচিব উপদেষ্টা মণ্ডলী জুনু দত্ত, কমল চন্দ্ৰ শইকীয়া, দীপা হাজৰিকা, সম্পাদিকাদ্বয় মিতালী বৰা, শিল্পী শিখা দত্ত। বেটুপাত অলংকৰণ তুষাৰ গগৈ। বেটুপাতটো সুন্দৰ হৈছে। মই পুনৰ পৰা কওঁ আমাৰ অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয়, এয়া তুষাৰ গগৈ। তুষাৰ গগৈৰ বাবে আমি সকলোৱে এদাৱৰী হাত চাপৰি কামনা কৰিছোঁ। ইয়াৰ পিছতে সদস্যসকল হৈছে নিহাৰ ৰঞ্জন দাধৰা, এয়া নিহাৰ ৰঞ্জন দাধৰা, অৰ্পিতা বৰা, অভিনৱ শইকীয়া, পঞ্চী বৰা, অৰ্চনা বৰা, প্ৰিয়াক্ষী হাজৰিকা আৰু ৰেখামণি শইকীয়া। হয়, আটাইলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এখন সুন্দৰ হাতে লিখা আলোচনী আমাৰ বাবে আগবঢ়োৱাৰ বাবে। ধন্যবাদ। দ্বিতীয়ত উপস্থিত শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিগণক মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠানটি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। মন্দেদাস ডাঙৰীয়া আছে, সকলোৱে উপস্থিতিত আপোনালোকে জানি সুখী হ'ব যে কবি, নাট্যকাৰ, সাহিত্যিক, লখিমী কবি বিভূষিত বঁটাৰে বিভূষিত থানেশ্বৰ বৰা ডাঙৰীয়া আমাৰ মাজত আছে। আমি তেখেতক বিশেষ দিনটো হ'ল আজি ৭৬ সংখ্যক আজি তেখেতক উপৰজা দিন। এই বিদ্যালয়ৰ লগত তেখেতৰ প্ৰতিষ্ঠা কালৰ পৰাই জড়িত আৰু বিষয়টো কি হয় যে এই প্ৰতিষ্ঠাৰ দিনাখনে তেখেতৰ জন্মদিন পৰে আৰু যি এটা সুন্দৰ দিনত তেখেতৰ এই জন্মদিনটো পৰে, আমি যিটো উপজা দিন বুলি তেখেতক কৈছোঁ। আজি মালপথাৰ জাতীয় বিদ্যালয়ে আমি তেখেতক এই উপজা দিনৰ এটা ওলগ যাচিবৰ কাৰণে আমি মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ। আমাৰ মাজত আছে, আমি তেখেতক জ্যোতি দাসদাৰ আৰু ৰমেন শইকীয়া আৰু মৃদু দাসদাৰ সকলোৱে তেখেতক আদৰণি আনিবলৈ অনুৰোধ জনাইছোঁ। ক'ত থাকে আমাক ফটো মই পিছত বিচাৰিম। দাসদা আৰু আমাক জয়ন্তক বহি থবলৈ অনুৰোধ জনাইছোঁ। জয়ন্ত থৈ থাকক। আৰু বিদ্যালয়খনৰ ১৮ সংখ্যক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু তেখেতৰ হ'ল 74 আৰু এটা সকলোৱে মিলাই আমি এটা কেক কাটিম। আমি কেকটো আমি আমাৰ মঞ্চলৈ লৈ আনিবলৈ অনুৰোধ জনাইছোঁ। শুভৰ মুহূৰ্তত তেখেতক ইয়াৰ এটা হাত চাপৰি বিচাৰিছোঁ সকলোৱে। আৰু মালপথাৰ জাতীয় বিদ্যালয়ৰ পৰা তেখেতক এখন আমি দলিল এখন প্ৰস্তুত কৰি আনি থৈছোঁ আৰু তেখেতক এই দলিলখন আমি এই শুভক্ষণত তেখেতক পাঠ কৰিবলৈ বিচাৰিছোঁ। মালপথাৰ জাতীয় বিদ্যালয়, ডাক মালপথাৰ, যোৰহাট। কবি, সাহিত্যিক, নাট্যকাৰ, পেপাৰ আৰু ঢোলবাদক, অসম চৰকাৰৰ কৃষি বিভাগৰ প্ৰাক্তন সহকাৰী সঞ্চালক, সামাজিক সেৱা সংগঠন নিমপুলি প্ৰতিষ্ঠাপক, লখিমী কবি উপাধিৰে বিভূষিত কেইবাটাও সন্মানীয় বঁটা প্ৰাপক শ্ৰীযুত থানেশ্বৰ বৰাদেৱলৈ ৭৬ সংখ্যক উপজা দিনৰ আন্তৰিক শুভেচ্ছা, অভিনন্দন দলিল। হে প্ৰিয়জন, জীৱনত লগ পোৱা মানুহ সংখ্যা বহুত, কিন্তু মনৰ মাজত ঠাই পোৱা মানুহ সংখ্যা খুবেই কম। আমাৰ জীৱনত আপুনি অদ্বিতীয়, চিনাকি বা সম্পৰ্কৰ দিন হিচাপে অতি মধু আৰু গভীৰতা বহুত বেছি। আপুনি কিমান গুৰুত্বপূৰ্ণ সেয়া হয়তো আপোনাৰ লগত কৰা ধেমালিবোৰে ক'ব। আপোনাৰ বাবে আজি এটা বিশেষ দিন। আজি আপোনাৰ বিশেষ দিনটোত
অৰ্থাৎ ৭৪ সংখ্যক উপজা দিনৰ সুখী অনুভৱ হোৱাৰ লগতে অনাগত প্ৰতিটো দিনত এনেকৈ নিজৰ সুখী হৈ থাকক তাৰে কামনা কৰিলোঁ। শুভেচ্ছাৰে জুনু দত্ত প্ৰধান শিক্ষয়িত্ৰী, ডক্টৰ মনোজ বৰুৱা সভাপতি আৰু ত্ৰিশুল শইকীয়া সচিব, মালপথাৰ জাতীয় বিদ্যালয়। এইখনেই আমাৰ প্ৰধান শিক্ষয়িত্ৰী জুনু বাইদেউক আমি অৰ্পণ কৰিবলৈ তেখেতক অনুৰোধ জনাইছোঁ। এয়া Happy birthday! Happy birthday! বিধানসভাৰ পৰা মই প্ৰথমতেই এই মঞ্চৰ পৰা মোৰ অগ্ৰজসকললৈ সেৱা জনাইছোঁ আৰু অনুজসকললৈ মৰম যাচিছোঁ। আজি আপোনালোকৰ এই প্ৰতিষ্ঠা দিৱসত মোৰ নিচিনা এজন আখৰ লিখা মানুহক ইমান ধুনীয়াকৈ সম্বৰ্ধনা জনোৱাৰ কাৰণে মই একো দিব নোৱাৰিলেও ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাইছোঁ, সকলোৱে দীৰ্ঘজীৱী হওক, তেখেতসকলৰ মনোকামনা পূৰ্ণ হওক আৰু ভৱিষ্যত জীৱন উজ্জ্বল হওক তাৰ কামনা কৰিছোঁ। সেই মোৰ লখিমী কবি ভাল পোৱা ৰাইজসকল, মই এদিন নহয় দুদিন নহয় বহুবাৰ এই অঞ্চললৈ আহিছোঁ, কিন্তু মিটিং খোৱাৰ কাৰণে মই অহা নাই। কিবা অনুষ্ঠান থাকে সেই অনুষ্ঠানত মই সহযোগ কৰোঁ আৰু যিকণ পাৰোঁ সেই ৰাইজৰ লগত থাকি ভাল পাওঁ, সেই তেনেকৈ আহিছোঁ। আজি মোৰ ৭৪ বয়স হৈছে। যোৱাকালি মই শুব পৰা নাই, জীয়কত এখন বিয়া খাবলৈ গৈ তাত ব্ৰহ্মপুত্ৰৰ পানী খালোঁ, গতিকে অকণমান কফ হৈছে নেকি মই ধৰিব পৰা নাই। তথাপিতো কিবা কিবি খাই আহিছোঁ আপোনাৰ তুলসী, কিন্তু এতিয়াও ভাল পোৱা নাই। মই আপোনালোকৰ লগত বেছি সময় নাথাকিম। এইবাৰ মোৰে সৌভাগ্য নে দুৰ্ভাগ্য মই নাজানো, লখিমী কবিক ভাল পোৱা কেইবাটাও অনুষ্ঠানে আজি আমাৰ এই সভাজনক আদৰিবলৈ ৰৈ আছে। মই ইয়াৰ পাছতে যামগৈ লুইট ভেলীলৈ, তাত মোৰ কবিতা আবৃত্তি হৈ আছে। তাৰপিছতে মই যামগৈ লিচুবাৰীলৈ, তাতো কি পাতিছে মই নাজানো। তাৰপিছতে মোক গঞা, মোৰ য'ত জন্ম লৈছিলোঁ সেইখন গাঁৱৰ প্ৰায় যথেষ্ট ভক্তপ্ৰাণ ৰাইজ ৰৈ আছে ধুতি পিন্ধি, গতিকে মই তেওঁলোকক সেৱা কৰিবলৈ যামগৈ। মই অলপ আবৃত্তি কৰিছোঁ, কাৰণ আখৰ লিখিলে যে ইমান সন্মান পায় মই এতিয়াহে বুজিছোঁ। আগতে এনেই কিবা কিবি কবিতা লিখোঁ, প্ৰবন্ধ লিখোঁ, ক'ৰবাত প্ৰকাশ হয় তাতে থৈ দিওঁ, কিন্তু ইমান যে ৰাইজে ভাল পায়। মই নিজেও এটা ভাল চাকৰি কৰিছিলোঁ সঞ্চালক হিচাপে, সহকাৰী সঞ্চালক হিচাপে, কিন্তু এই সহকাৰী সঞ্চালকৰ কোনো মানে ৰাইজে সিমান এটা ছাপোৰ্ট কৰে বা নকৰে মই নাজানো, কিন্তু সিমান এটা মৰম নিদিয়ে। কিন্তু আজি মই ৭০ দশকৰ পৰা ৬০ দশকৰ পৰাই কিবা কিবি লিখি আছিলোঁ কাৰণে আপোনালোকে আজি মোক মৰম দিছে, এই মৰম নাপাহৰোঁ। আৰু মই ভৱিষ্যতে উমি লিখিও আছোঁ। যদি পাৰোঁ আপোনালোকে যদি আশীৰ্বাদ কৰে তেতিয়াহ'লে মই ঠিক আৰু ৬ মাহমানৰ পাছত বা এবছৰৰ পাছত মহৌষধি মহানিম বুলি, যিটো আপোনালোকৰ ইয়াত আছে, মহৌষধি মহানিম বুলি এখন কিতাপ আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ। যথেষ্ট ডকুমেণ্ট কালেক্ট কৰিছোঁ, যদি হয় পাৰোঁগৈ, যদি দেখায় তেনে যদি আপোনালোকক দি থৈ যাম, আপোনালোকে সেইখনো আদৰি ল'ব। আৰু আপোনালোকে সুখী হ'ব যে ২০১৮ চনৰ 10 জুনৰ পৰা
এই নিমপলি অনুষ্ঠানটোৰ লগত আমি 4খন জিলা চলাই আছোঁ যোৰহাট মাজুলী শিৱসাগৰ আৰু গোলাঘাট আমি ইতিমধ্যে 1500 পুলি তাৰমানে 1500 পুলিও অধিক আমি পুলি ৰোপণ কৰিছোঁ ইয়াতো আহিছিলোঁ আমাৰ পৰিৱেশিতো আছে আমাৰ সেই সাক্ষী হিচাপে আছে গতিকে এই নিমপুলি বা ঔষধি গছপুলি আপোনালোকো যাতে ঘৰে ঘৰে এজোপা ৰুই থয় তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাই পেলাই মই মাইক্ৰফোনৰ পৰা আঁতৰিব বিচাৰিছোঁ আৰু মোক আপোনালোকে আজিৰ কাৰণে বিদায় দিয়ক আকৌ যেতিয়া মই ফ্ৰী থাকিম ভালদৰে কিবা কিবি কথা পাতিমহি কাৰণ এতিয়া ফোন আহি আছে মই ধৰা নাই গতিকে সকলোকে মই সেৱা ধৰিছোঁ তেখেতক সহায় কৰক আমি সদায় তেখেতৰ লগত আছোঁ আৰু এই মালপথাৰ জাতীয় বিদ্যালয় তেখেতক বহুত আশীৰ্বাদ আছে আৰু সেইকাৰণে আমাৰ এনেকুৱা উপস্থিতি আজি অনুষ্ঠান সাফল্যমণ্ডিত কৰিলে বুলি অনুভৱ কৰিছোঁ আৰু আমি বৰাদা দীৰ্ঘজীৱী হোৱাৰ পুনৰবাৰ প্ৰাৰ্থনা জনাব ধন্যবাদ
আমি অসমীয়া বিহুতে বলিয়া বিহুতি মোৰ নোৱা বিহুতি এৰিব লাগিলে নেথাকে অসম
যদি হে আমার
নীলা পাহাড়িও তুমি বিপিন ধারা পাহাড়িও তুমি বিপিন ধারা শূন্য বুকু ভুলতে উকা পুরাণৰ এই জনম মোৰ হিয়াৰো পূৰ্ণ Take